আপোনাৰ সন্তানেও বাৰু বিচনাত পঢ়ে নেকি? এতিয়া বহু মানুহৰ সন্তান আছে কি কৰে বিচনাত পঢ়ে। আপোনাৰ সন্তানটিও যদি বিচনাত পঢ়ে এই ভিডিঅ'টো আপোনাৰ বাবে। আচলতে পঢ়া দিনত এনেকুৱা কিছুমান অভ্যাস থাকে চাব বিচনাত পঢ়ি খুব বেছি ভাল লাগে বা বেছিভাগ ল'ৰা-ছোৱালীয়ে কিন্তু বিচনাত পঢ়ে। নিজৰ যিমান ডাঙৰ এখন দামী টেবুল নাথাকক কিয়, টেবুলখন যিমান ধুনীয়াকৈ সজাই থোৱা নাথাকক কিয়, অৱশেষত গৈ কিন্তু বিচনাখনতে পঢ়ে। বিচনাখনত পঢ়িয়ে ভাল পায়। আপোনাৰ সন্তানেও হয়তো বিচনাত পঢ়ে। যদি পঢ়ে ভিডিঅ'টো আপোনাৰ বাবে। আপুনি যদি আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ'থ কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আপুনি আমাৰ হোৱাটছএপ 9864808721 এই নম্বৰত মেছেজ কৰিব। আপোনাৰ ক্ৰাইটেৰিয়াখিনি আমাক জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব। এতিয়া আমি জানিম যে আপোনাৰ সন্তানে যদি বিচনাত পঢ়ে তেনে ক্ষেত্ৰত আপুনি কি কৰা উচিত বা বিচনাত পঢ়িব পায় নে নাপায়। আচলতে পায় নাপায় এই যে কথাখিনি, এই কথাখিনিৰ কিন্তু বৈজ্ঞানিক ভিত্তি যথেষ্ট আছে। আচলতে আগৰ দিনৰ মানুহে পায় বা নাপায় তেনেকুৱা ধৰণৰ শব্দৰ মাজত কথাখিনি সীমাবদ্ধ ৰাখিছিল আৰু আজিকালি যিহেতু মানুহে বৈজ্ঞানিক দৃষ্টিভংগীৰে কথাবোৰ চায়, গতিকে বৈজ্ঞানিক দৃষ্টিভংগী ইয়াৰো আছে। আজি তাৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ পায় নাপায় লগত বৈজ্ঞানিক দৃষ্টিভংগীনো কি, এই দুটা বস্তু মই আলোচনা কৰিম। তাৰ প্ৰথমটো হৈছে আমাৰ বিচনাখনত কি কৰোঁ, আমি ৰাতি শুওঁ, তাত আমি ৰাতি টোপনি যাওঁ, তাত আমি ভাল সপোনো দেখোঁ, বেয়া সপোনো দেখোঁ, হয়নে নহয়? সেই বিচনাখনত আমাৰ বহুত কিবা কিবি হ'ব পাৰে। কেতিয়াবা আমি বিচনাখনত বাহিৰৰ পৰা আহি বহু মানুহ এনেকুৱা আছে ভৰি নোধোৱাকৈ বিচনাখনত উঠি যায়। তেতিয়া বিচনাখনত কি থাকে, নিগেটিভিটি থাকে। আমি কি পঢ়োঁ, কিতাপ পঢ়োঁ, তাত কি থাকে, সৰস্বতী থাকে। আপুনি যদি মা সৰস্বতীক বিচনালৈ লৈ আহে, সৰস্বতী মাৰ অপমান হৈ যায়। হৈ যোৱাৰ লগে লগে কি হয়, সৰস্বতী মা ক্ৰোধিত হয় আৰু আপুনি ভাল ফল এটা কেতিয়াও লাভ নকৰে। তেনে ক্ষেত্ৰত বিচনাত পঢ়িলে প্ৰথম বস্তু আহে নিগেটিভিটি। কাৰণ বিচনাখনত কি হয়, বিচনাখনত আপুনি যেতিয়া আহিব, আপুনি বিচনাত কিয় আহে, শুবৰ কাৰণে আহে নহয় জানো? তেনে ক্ষেত্ৰত আপুনি পঢ়াৰ পৰিৱেশটো বিচনাখনত নাথাকে। পঢ়াৰ পৰিৱেশ ক'ত থাকে, কেৱল মাত্ৰ আপোনাৰ টেবুলখনত বা আপুনি যিখিনি ঠাইত পঢ়ে সেই ঠাইখিনিতহে পঢ়াৰ পৰিৱেশটো থাকে। বিচনাখনত পঢ়াৰ পৰিৱেশ নাথাকে, বিচনাখনত শুৱাৰ পৰিৱেশ থাকে। তেনে ক্ষেত্ৰত আপুনি যদি বিচনাত পঢ়িবলৈ আহে তেনে ক্ষেত্ৰত প্ৰথমটো হৈছে আহে নিগেটিভিটি আৰু সেই নিগেটিভিটিটোৱে আপোনাক গ্ৰ' কৰিব নিদিয়ে, একদম আপোনাক তললৈ নমাই আনিব। দ্বিতীয়তে হৈছে আপুনি যেতিয়া বিচনাত পঢ়ে আপুনি নিজেই ভাবক আপোনাৰ লগত সেইটো হয় নে নহয়, খুব বেছি টোপনি লাগে। বিচনাত পঢ়িলে আপোনাৰ টোপনি আহিবই। তাৰে কিন্তু কাৰণটো হৈছে বিচনাখন হৈছেই শোৱা বস্তু। সেইটো বিচনাখন পঢ়াৰ কাৰণে নহয়, বিচনাখন শোৱাৰ কাৰণে হয়। তেনে ক্ষেত্ৰত আপুনি যদি বিচনাত পঢ়ে আপোনাৰ টোপনি আহিবই। আপুনি যিমান নাভাবক কিয় মই টোপনি নামাৰোঁ, কিন্তু আপোনাৰ কোনোবা নহয় কোনোবাখিনি সময়ত টোপনি আহিবই। গতিকে বহু ল'ৰা-ছোৱালী এনেকুৱা আছে পাল্লা মাৰিবৰ কাৰণে পঢ়াৰ ক্ষেত্ৰত বিচনাখন ইউজ কৰে, মানে বিচনাত পঢ়া ফাউজুৰি থাকে আৰু টোপনি গৈ থাকে, তেনেকুৱা ধৰণৰ হয়। তেনে ক্ষেত্ৰত আপোনাৰ সন্তানে যদি বিচনাত পঢ়ে আপুনি কেতিয়াও পঢ়িব নিদিব। বিচনাৰ পৰা আঁতৰাই আনি আপুনি টেবুলত এটা ধুনীয়া পৰিৱেশ দিব, যিটো পৰিৱেশত সন্তানটিয়ে ভালদৰে পঢ়িব পাৰে। চাব আপোনাৰ সন্তানটি পঢ়াৰ ক্ষেত্ৰত আগবাঢ়ি যাব।